বৰপেটা ৰোডৰ সুদনাবাৰীত বেকি নদীত অঘটন। বৰপেটা ৰোডৰ সুদনাবাৰী বেকি নদীত 5 বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছে 10ম শ্ৰেণীৰ ছাত্ৰ। জানিব পৰা মতে আবেলি গা ধুবলৈ গৈছিল 6 গৰাকী ছাত্ৰই। বৰপেটা ৰোডৰ 5 নং ৱাৰ্ডৰ মাৰৱাৰী শ্মশানৰ পৰা 6 গৰাকী ছাত্ৰক্ৰমে সুনী সিং, ৰাকেশ মজুমদাৰ, কুনাল যাদৱ, ৰাজীৱ ভগত, নেহাল কুৰ্মীৰ সৈতে সুদনাবাৰীৰ বেকি নদীত গা ধুবলৈ গৈছিল কিশোৰ সোণাৰ নামৰ 6 গৰাকী ছাত্ৰই। ইয়াৰে মাজৰ বেকি নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে কিশোৰ সোণাৰ নামৰ 10ম শ্ৰেণীৰ ছাত্ৰগৰাকী। পানীৰ সোঁতে উটুৱাই লৈ যায় কিশোৰ সেনা নামৰ ছাত্ৰগৰাকী। পিছত ইয়াৰে মাজৰ বন্ধুই কিশোৰ সোণাৰক পানীৰ পৰা উদ্ধাৰ কৰিব খোজে যদিও উদ্ধাৰ কৰিব নোৱাৰিলে। স্থানীয় ৰাইজে ঘটনাটো উমানতাই উদ্ধাৰ অভিযান চলাই যদিও কোনো সন্ধান নাপালে ছাত্ৰগৰাকী। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী, সৰভোগ আৰক্ষীৰ লগতে SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী দলে অভিযান চলায় যদিও কোনো সন্ধান লাভ কৰিব নোৱাৰিলে ছাত্ৰগৰাকী। ইফালে সন্ধিয়া নামি অহাৰ লগে লগে আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে। 6 জন ছিলাম। কুনাল যাদৱ, সোনী সিং, ৰাজীৱ ভগত, নিহাল কুৰ্মী, কিশোৰ সোণাৰ আর রাকেশ মজুমদার। কিশোর সোনার কি কাম করাছে? আমি নাই যে মটো দিছি মানে কি কাম করাছে? স্কুল পঢ়ি আছিল। কোন শ্ৰেণী? হিন্দী স্কুলত। কোন শ্ৰেণীত পঢ়ে? ক্লাছ 10ত। 10ত আছে। আমি 6 জন আছিলো। 3 জন ইয়াৰ এতে গাঁও ধুই আছিল আৰু 3 জন নৌকাত আছিলো। একজন গিছে ফাৰ্ষ্টত, মই ভাবছো ইয়াৰ কি কৰি আছে, তাৰপিছত চাও ই কৰি আছে, ডুবি আছে। আরেকজন গেছে যে যোনটো মরছে তাইও গেছে, তাৰপিছত গেছে আরেকটা গেছে। এটা পিছত দুটা বাঁচিয়েছে, বচাবা গেছিল। 2 জনে বচাবা পাওয়া নাই। 2 জন আহি গেছে আর রাইজর যোনটো আছিল 4 জন, আমাক 2 জনক বচাইছে, একজনক বাঁচাব পাওয়া নাই, তাই ডুবি গেছে। আমি গাঁও ধুবাইছিলো। এই মারবাড়ি সজন পড়া, বরপেটা রোড। তুমি কোন ক্লাসত পড়া? 8ত। কি নাম তোমার? সোনী সিং। 6 জন আহিছিল। এটা বিচাৰি পোৱা নাই কা? আওয়া নাই। আমি আমার রাইজ আমার কিশোর সোনার না, আমার রাইজর মানুষ করছে, বহুত হেল্প করছে, বহুত হেল্প করছে, পাওয়া নাই। আমিও গেছিলো। দেখা পাইছা না কেনেকে গৈছে? পুরা মানে ভয়ঙ্কর গেছে মানে মানুহটো। আজি শনিবাৰ, কিজানি স্কুল ছুটি বন্ধ আছে। ল'ৰাকেইটা মানে 5 জন আগত আছিল ফাৰ্মত, ভিতৰত আহি তাহন কিবা কিবি খাইছে। খাৰ পিছত ইয়াতে আহিছে নদীত গা ধুবলৈ। সেই নাৱত উঠি বহুত নাচিছে। তাহন নাচাৰ পিছত 4-5টাই গা ধুইছে। গা ধোৱাৰ পিছত এটা ওলাব পৰা নাই আৰু 4টা মানে হাতত আহিছে। ইয়াৰ লোকেল মানুহে তাহনক বচাইছে, এই ল'ৰাটোক বচাব পৰা নাই। 5 জন আহিছিল। এইকেইটা বৰপেটা ৰোডৰ আপোনাৰ মাৰৱাৰী ষ্টেচনৰ গা ধুবলৈ আহিছিল। আজি প্ৰচুৰ গৰম, সেই গৰমৰ কাৰণে গা ধুবলৈ আহিছিল। আৰু গা ধোৱাটো তাহনৰ কাল হৈ গ'ল। এজন হৈ আছে। 4 জন উদ্ধাৰ হৈছে। NDRF আহিছে, আমাৰ চাৰ্কলৰ পৰা চাৰ্কল অফিচাৰ আহিছে, তাৰপিছত মণ্ডল আহিছে, বৰপেটা ৰোড পুলিচ আহিছে, সৰভোগৰ পুলিচ আহিছে আৰু স্থানীয় ৰাইজে আছে। ৰাইজে সহায় সহযোগিতা কৰি আছে যাতে ল'ৰাটোক উদ্ধাৰ কৰিব পাৰে। আৰু আমিও দাবী জনাইছোঁ ল'ৰাটোক কত সোনকালে উদ্ধাৰ কৰিব লাগে। মোৰ দাদাৰ ল'ৰা আছিল। মই একোই নাজানো যে মই কম কি নিহাল কুৰ্মী। কাম কি এনে দোকানে থাকে, মাইৰা দোকানে। নিহালক পাইছে বিচাৰি। এটা আমাৰ পাড়াৰ ল'ৰা আছিল, সেইটোকে আজি তাৰ নামটো কিবা কি কিষাণ নাই পাৱা। কেইজন আহিছিল? 6 জন বোলে আহিছিল। মই ইয়াতে আহি শুনা পালোঁ চবৰ লগত বোলে 6 জন আহিছিল। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।